উচ্ছেদিত লোকসকল য'ৰ পৰা উচ্ছেদ হৈছে তাততো তেওঁলোক ভোটাৰ তালিকাত নাম থাকিব নোৱাৰি। ঘৰ থাকিলেহে ভোটাৰ তালিকাত নাম থাকে। যদি ঘৰে নাথাকে তেতিয়াহ'লে নাম কেনেকৈ থাকিব? কিন্তু তেওঁলোকে য'ত গৈ এতিয়া নেক্সট থাকিবগৈ, যি জেগালৈকে উঠি যাব, সেই জেগাত তেওঁলোকৰ নাম সোমাব পাৰে। কিন্তু যি জেগাৰ পৰা উচ্ছেদ হ'ল তাতে যিহেতু তেওঁলোকৰ ঘৰে নাই, লাইটো নাই, ঘৰো নাই, পানীও নাই, তেওঁ ৰাতি নাথাকেও, গতিকে তেওঁৰ নাম সেই জেগাত সোমাব নোৱাৰে। যেনেকৈ উৰিয়াম ঘাটত এতিয়া 11,000 মানুহৰ নাম নোহোৱা হৈ গ'ল। কিন্তু তাৰ মানে এইটো নুবুজায় যে তেওঁলোকৰ নাম ক'ৰবাত নোসোমাব। তেওঁলোক যদি ঢিঙৰ পৰা আহিছিল, ঢিঙত সোমাব, যদি ৰূপহীৰ পৰা আহিছিল, ৰূপহীত সোমাব, আৰু কোনোবা যদি বাংলাদেশ ঘূৰি গ'ল তেওঁলোকৰ নাম নোসোমায়, কোনোবা পশ্চিমবংগত গ'ল, কেৰালাত গ'ল, তাতে সোমাব। কিন্তু য'ত উচ্ছেদ হৈছে সেই জেগাত থাকিব নোৱাৰে। কিন্তু উচ্ছেদ হোৱা মানুহে যদি সেইখন জেগাৰে ওচৰৰ ভাড়াঘৰ এটাত থাকে আৰু ভাড়াঘৰৰ মালিকে যদি কয় যে যোৱা 6 মাহৰ পৰা আছে, তাত সোমাব পাৰে। উচ্ছেদিত লোকসকল য'ৰ পৰা উচ্ছেদ হৈছে তাততো তেওঁলোক ভোটাৰ তালিকাত নাম থাকিব নোৱাৰি। ঘৰ থাকিলেহে ভোটাৰ তালিকাত নাম থাকে। যদি ঘৰে নাথাকে তেতিয়াহ'লে নাম কেনেকৈ থাকিব? কিন্তু তেওঁলোকে য'ত গৈ এতিয়া নেক্সট থাকিবগৈ, যি জেগালৈকে উঠি যাব, সেই জেগাত তেওঁলোকৰ নাম সোমাব পাৰে। কিন্তু যি জেগাৰ পৰা উচ্ছেদ হ'ল তাতে যিহেতু তেওঁলোকৰ ঘৰে নাই, লাইটো নাই, ঘৰো নাই, পানীও নাই, তেওঁ ৰাতি নাথাকেও, গতিকে তেওঁৰ নাম সেই জেগাত সোমাব নোৱাৰে। যেনেকৈ উৰিয়াম ঘাটত এতিয়া 11,000 মানুহৰ নাম নোহোৱা হৈ গ'ল। কিন্তু তাৰ মানে এইটো নুবুজায় যে তেওঁলোকৰ নাম ক'ৰবাত নোসোমাব। তেওঁলোক যদি ঢিঙৰ পৰা আহিছিল, ঢিঙত সোমাব, যদি ৰূপহীৰ পৰা আহিছিল, ৰূপহীত সোমাব, আৰু কোনোবা যদি বাংলাদেশ ঘূৰি গ'ল তেওঁলোকৰ নাম নোসোমায়, কোনোবা পশ্চিমবংগত গ'ল, কেৰালাত গ'ল, তাতে সোমাব। কিন্তু য'ত উচ্ছেদ হৈছে সেই জেগাত থাকিব নোৱাৰে। কিন্তু উচ্ছেদ হোৱা মানুহে যদি সেইখন জেগাৰে ওচৰৰ ভাড়াঘৰ এটাত থাকে আৰু ভাড়াঘৰৰ মালিকে যদি কয় যে যোৱা 6 মাহৰ পৰা আছে, তাত সোমাব পাৰে।